নমস্কাৰ এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে পৰ্যবেক্ষকৰ এখনি বৈঠক 15 ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ যোৰহাটতো অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব যোৰহাটত অনুষ্ঠিত হ'বলগীয়া ADRE পৰীক্ষাৰ বাবে নিয়োজিত পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ঋতুৰাজ বৰা যোৰহাটত উপস্থিত হৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি পৰীক্ষা কেন্দ্ৰসমূহৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শনৰ পিছত পৰ্যবেক্ষকগৰাকীয়ে যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত জিলা আয়ুক্ত পুলক কুমাৰ মহন্ত আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া পৰীক্ষাৰ লগত জড়িত কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া তদাৰকী বিষয়া নিৰীক্ষক তথা অন্যান্য বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বৈঠকত পৰ্যবেক্ষকগৰাকীয়ে জিলাখনৰ সকলো পৰীক্ষা কেন্দ্ৰৰ চাৰিবেৰ পৰীক্ষা কোঠাসমূহ বিশুদ্ধ খোৱাপানী যাতায়াতৰ ব্যৱস্থা আদি সন্দৰ্ভত পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে আনহাতে আইন শৃংখলাজনিত বিষয়ৰ লগতে ষ্ট্ৰং ৰুমৰ নিৰাপত্তা আদিৰ সন্দৰ্ভতো পৰ্যবেক্ষকগৰাকীয়ে বুজ লৈ পৰীক্ষাৰ লগত জড়িত সকলোকে নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰি আগন্তুক পৰীক্ষাটো জিলাখনত সুশৃংখলভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত আহ্বান জনায় সভাত জিলা আয়ুক্তগৰাকীয়ে ইতিমধ্যে পৰীক্ষাৰ বাবে জিলাখনৰ পৰীক্ষা কেন্দ্ৰসমূহত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে বুলি উল্লেখ কৰি পৰীক্ষাৰ লগত জড়িত সকলো বিষয়া কৰ্মচাৰীকে নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায় উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও